নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 13 মাৰ্চৰ। এডিটৰিয়েল এনালাইচিছবোৰে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে। আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ। আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ক্লাছৰুমত জইন কৰিব, কিয়নো আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অপেন হৈ আছে, য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যন, এক্সপাৰ্ট ফেকাল্টি গাইডেন্স, সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব, 24x7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয়। যদি আপোনালোক ইণ্টাৰেষ্টেড তেন্তে আমাৰ এই স্ক্ৰীনত ডিছপ্লে কৰা নাম্বাৰটোত যোগাযোগ কৰিব। এতিয়া আহোঁ আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ। প্ৰথম আৰ্টিকলটো হৈছে প্ৰিপেয়াৰিং ইণ্ডিয়া ফৰ এ ট্ৰু ইন'ভেশ্যন লেড ইকনমি। ইণ্ডিয়া কি ধৰণে এখন ইন'ভেশ্যন ড্ৰিভেন ইকনমি বনাব পাৰে, য'ত নেকি ইন'ভেশ্যনটোক প্ৰায়ৰিটি দিয়া হয় আৰু তাৰ পৰা কি হয় আমাৰ ইকনমি গ্ৰ'থ হয়। তাৰ বিষয়ে অথৰজনে উল্লেখ কৰিছে আৰু আমি প্ৰত্যেকটো আৰ্টিকল বুজি পাবৰ কাৰণে তাৰ যি কি টাৰ্মছ থাকে তাৰ এক্সপ্লেনেশ্যন দি থওঁ, কিন্তু সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো টাৰ্ম বুজাব নোৱাৰোঁ। আপোনালোকে পজ কৰি এবাৰ পঢ়ি ল'ব। R&D ইণ্টেনচিটি, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত ইণ্ডিয়াই কিমান খৰচ কৰে? ইণ্ডিয়াৰ বৰ্তমান GDPৰ 0.65 to 0.67%, কিন্তু এভাৰেজ আমি যদি চাওঁ গ্ল'বেল এভাৰেজটো 1.8%। এতিয়া ইণ্ডিয়াই তাৰ মানে গ্ল'বেল এভাৰেজতকৈ কি কৰে? কমকৈ খৰচ কৰি আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত। ঠিক তেনেদৰে পেটেণ্ট কোঅপাৰেশ্যন ট্ৰিটি হয়। এইখন কি হয়? এপ্লিকেশ্যন হয় য'ত এলাউ কৰে ইনভেণ্টৰ্ছে টু চিক পেটেণ্ট প্ৰজেকশ্যন ইন মাল্টিপল কাণ্ট্ৰিজ। ঠিক তেনেদৰে ষ্টেণ্ডাৰ্ড এছেঞ্চিয়েল পেটেণ্ট, এইটো কি হয়? এনেকুৱা ধৰণৰ পেটেণ্ট হয় য'ত নেকি প্ৰটেক্ট কৰা হয় টেকনলজি এছেঞ্চিয়েল টু ইণ্ডাষ্ট্ৰিয়েল ষ্টেণ্ডাৰ্ডৰ কাৰণে, যেনেকৈ 5G 6G। ঠিক তেনেদৰে অটল টিংকাৰিং লেব আৰু ভিডুচি এণ্ড ৱাইজ কিৰণ, এইকেইখন কি হয়? স্কিম হয় গভৰ্ণমেণ্টৰ উইমেনৰ পাৰ্টিচিপেশ্যনটো যাতে ছায়েন্সত বেছি হয় তাৰ কাৰণে। এতিয়া আমাৰ কোৰ আজিৰ এই আৰ্টিকলটো থেচিছটোলৈ ইয়াতে কি কৰিছে যে ষ্ট্ৰং পলিটিকেল কি এটা আছে, ইণ্টেনশ্যন এটা আছে আৰু লগতে প্ৰমোটো কৰিছে ইন'ভেশ্যন, পলিচি ৰিফৰ্মো কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, ইনক্ৰিজ ফাণ্ডিঙো কৰিছে, কিন্তু ফাণ্ডিং বঢ়াইছে, পলিটিকেল ইণ্টেনশ্যন আছে, ঠিক তেনেদৰে ৰিফৰ্ম কৰিছে, কিন্তু বৰ্তমান ষ্ট্ৰাকচাৰেল যি উইকনেছ আছে তাৰ কাৰণে কিন্তু আমাৰ বিকামিং এ ট্ৰু ইন'ভেশ্যন ড্ৰিভেন ইকনমি আমি এতিয়াও হ'ব পৰা নাই। যেনেকৈ আমি এতিয়াও এগ্ৰিকালচাৰ ছেক্টৰৰ ওপৰত যিহেতু বেছিকৈ ডিপেণ্ডেণ্ট, ছাৰ্ভিচৰ ওপৰত বেছি ডিপেণ্ডেণ্ট, গতিকে যিটো এতিয়া ইন'ভেশ্যন ড্ৰিভেন ইকনমি হ'ব লাগে তাত আমি এতিয়াও লেক কৰি আছোঁ। পলিচি মুভমেণ্টত কি এক্সিষ্ট কৰিছে, কি আৰ্গুমেণ্টটো যদি চাওঁ, পাব্লিক ইনভেষ্টমেণ্ট বহুত বেছি মানে কৰি আছে কম্পেৰেটিভলি আগতকৈ বেছি। ঠিক তেনেদৰে ৰিচাৰ্চ আৰু ইন'ভেশ্যনত ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন হেভ বিন এনাউন্স কৰা দেখা গৈছে। গভৰ্ণমেণ্টৰ ইনিচিয়েটিভটোৱে কি এইম কৰে? এতিয়া বৰ্তমান ডিপ টেক ষ্টাৰ্টআপ আৰু ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টৰ, তাতো গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে। ঠিক তেনেদৰে এডুকেশ্যনেল ইন'ভেশ্যন প্ৰগ্ৰেম এটেম্প টু নাৰ্চাৰ চাইণ্টিফিক টেলেণ্ট ফ্ৰম আৰ্লি এজ, যেনেকৈ অটল টিংকাৰিং লেব, তাতে কি কৰিছে এইবাৰৰ বাজেটতো আগতে 500 crore আছিলে, এইবাৰ বাজেটটো বঢ়াই 3200 crore বৃদ্ধি কৰিছে। গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ। ঠিক তেনেদৰে গ্ল'বেল ইন'ভেশ্যন ইণ্ডিকেটৰ্ছ, গ্ল'বেল আমাৰ যি ইন'ভেশ্যন ইণ্ডিকেটৰ ৰেংকিং হয় গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্সত আমি কি কৰিছোঁ? উন্নতি কৰিছোঁ, 38 ৰেংকলৈ আমি আগবাঢ়ি গৈছোঁ। ঠিক তেনেদৰে পেটেণ্ট ফাইলিঙো আমাৰ বাঢ়িছে আৰু ডমেষ্টিক পাৰ্টিচিপেশ্যন ইন পেটেণ্ট ফাইলিং আমাৰ বাঢ়িছে কিহৰ কাৰণে? পলিচি ৰিফৰ্মৰ কাৰণে। কিন্তু এইটো এনাফ নহয়। এইটো এতিয়া অথৰজনে যিটো আৰ্টিকল লিখিছে তাৰ একটা ছাপৰ্টত দেখা গৈছে যে কি কৰি আছে। এতিয়া ল' ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এক্সপেণ্ডিচাৰ, এতিয়া কি কৈছে? ইণ্ডিয়াই কিন্তু বহুত কম প্ৰপৰ্চন অফ GDP ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত আমি ফাণ্ড দিছোঁ। ঠিক তেনেদৰে গভৰ্ণমেণ্টৰ যি ইনষ্টিটিউশ্যন হয় ষ্টিল একাউণ্ট ফৰ most of the research pending. প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্টটো কিন্তু বহুত কম দেখা গৈছে। এতিয়াও পাব্লিক ছেক্টৰ ইনভেষ্টমেণ্টহে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত পাব্লিক ছেক্টৰেহে বেছি পইচা খৰচ কৰি আছে। লিমিটেড গ্ল'বেল টেকনলজিকেল ইনফ্লুৱেঞ্চ, কি কৈছে? পেটেণ্ট ফাইলিং ফ্ৰম ইণ্ডিয়া, বহুত আমি ইণ্ডিয়াৰ পৰা পেটেণ্ট ফাইল বহুত কমকে কৰা দেখা গৈছে। দ'জ অন মেজৰ টেকনলজিকেল পাৱাৰ, যেনেকৈ US হৈ গ'ল, চাইনা হৈ গ'ল, এই কাণ্ট্ৰিবিলাকৰ তুলনাত আমাৰ ইণ্ডিয়া কিন্তু বৰ্তমানো পেটেণ্ট ফাইলিংটো বহুত
কম হৈ আছে ইণ্টাৰনেশ্যনেল পেটেন্ট ফাইলিংটো ঠিক তেনেদৰে স্মল ইণ্ডিকেটিং লিমিটেড গ্লোবেল কমাৰ্চিয়েলাইজেশ্যন ঠিক তেনেদৰে উইক ৰিচাৰ্চ টু মাৰ্কেট লিংকেজেছ আমাৰ ৰিচাৰ্চ টু মাৰ্কেট হ'ল ইউনিভাৰ্চিটিয়ে কি কৰে ৰিচাৰ্চ কৰে কমাৰ্চিয়েলাইজেশ্যন মেকানিজম কিন্তু সেইটো ৰিচাৰ্চাৰ আৰু মাৰ্কেটৰ মাজত লিংক আপটো বা কোঅৰ্ডিনেশ্যন হৈ ইনোভেশ্যন এতিয়াও হ'ব পৰা হোৱা নাই যেনেকৈ হ'ব লাগে এতিয়া হিষ্টৰিকেল ইভলিউশ্যনটো যদি চাওঁ তেন্তে আমি দেখিম যে প্ৰি ইণ্ডিপেণ্ডেন্স পিৰিয়ডত কি আছিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সৰ এষ্টাব্লিছ কৰা দেখা গৈছিলে কিন্তু মেইনলি কণ্ট্ৰল কোনে কৰিছিলে কলনিয়েল পাৱাৰ ব্ৰিটিছে কৰিছিলে ঠিক তেনেদৰে 1947 পৰা 60 ভিতৰত আমি দেখো যে ষ্টেট লেড হৈছিলে প্ৰত্যেকটো ইনভেষ্টমেণ্ট আৰু তাতে CSIR লেবৰেটৰিজ DRDO নিচিনা ইনষ্টিটিউশ্যনক অপেন কৰা দেখা গৈছিল গ্ৰীণ ৰিভলিউশ্যন আৰু টেকনলজি মিছন 60 পৰা 80 লৈ আমি দেখিলো গ্ৰীণ ৰিভলিউশ্যনৰ সময়ত টেকনলজি যে কিমান ইম্পৰ্টেণ্ট সেইটো দেখা পোৱা গ'ল এগ্ৰিকালচাৰ ৰিচাৰ্চ দেখা পোৱা গ'ল ঠিক তেনেদৰে ইকনমিক লিবাৰেলাইজেশ্যন 91 অনৱাৰ্ডছ আমি কি দেখিলো গ্ৰোথ ইন IT আৰু সাৰ্ভিস ইণ্ডাষ্ট্ৰি লাহেকৈ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইনভেষ্টমেণ্টত কি কৰা দেখা গ'ল অকণমান মডেষ্ট ৱেত ইনভেষ্ট কৰা দেখা গ'ল ৰাইজ অফ ষ্টাৰ্টআপ ইকোচিষ্টেম 2010 চনৰ পিছৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া মেক ইন ইণ্ডিয়া গতিকে এনেকুৱা যেতিয়া প্ৰগ্ৰেমবোৰ আহিব তাতো আমি ইনোভেশ্যনৰ কাৰণে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত কি কৰিব লগা হয় পইচা অকণমান ইনভেষ্ট বেছিকৈ কৰিব লগা হয় ইনক্ৰিজ কৰা দেখা গ'ল ডিজিটেল ইনোভেশ্যন পাৰ্টিকুলাৰলি ফিনটেক ঠিক তেনেদৰে ৰিচেণ্ট পলিচি ডেভেলপমেণ্টটো যদি চাওঁ এতিয়া কিহত ফ'কাছ কৰিছে ইমাৰ্জিং টেকনলজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছেমি কণ্ডাক্টৰ স্পেচ টেকনলজি এনেকুৱা ধৰণৰ এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰি আছে ইনভেষ্ট কৰি আছে লজিকেলি যদি চাওঁ ইনোভেশ্যন এজ এ ড্ৰাইভাৰ অফ ইকনমিক গ্ৰোথ ইকনমিটো তেতিয়াহে গ্ৰ' হ'ব যদি আমি প্ৰপাৰলি যিকোনো বস্তু আমি ইনোভেট নিজে কৰিব পাৰিম বেলেগ কাণ্ট্ৰিৰ ওপৰত যাতে আমি ৰিলাই নহওঁ নলেজ ইকনমি এটা ফ্ৰেমৱৰ্ক হ'ব পাৰে যেনেকৈ মডাৰ্ণ যিটো ইকনমি হয় সেইটো কিহৰ ডিৰাইভ কম্পিটিটিভ এডভান্টেজ ফ্ৰম ইণ্টেলেকচুৱেল কেপিটেল ৰেডাৰ দেন নেচাৰেল ৰিচোৰ্চ এতিয়া যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ গতিকে আমি ইণ্টেলেকচুৱেল কেপিটেলত বেছি গুৰুত্ব দিব লাগিব ট্ৰিপল হেলিক্স মডেল য'ত নেকি ইনোভেশ্যন চিষ্টেমটো কাৰ মাজত কোঅৰ্ডিনেট হ'ব লাগে ইণ্ডাষ্ট্ৰি ইউনিভাৰ্চিটি আৰু গভৰ্ণমেণ্টৰ মাজত কোলাবৰেট হ'ব লাগে ঠিক তেনেদৰে হিউমেন কেপিটেল থিয়ৰিটোত ইকনমিক প্ৰডাক্টিভিটি কাৰ ওপৰত ডিপেণ্ড কৰে ইনভেষ্টমেণ্ট যেতিয়া এডুকেশ্যনৰ ওপৰত কৰিব যাতে হিউমেনক ৰিচৰ্চ বনাব য'ত পাৰে স্কিল ডেভেলপমেণ্টত কৰিব ঠিক তেনেদৰে ৰিস্ক কেপিটেল ফিলচফি টেকনলজিকেল ব্ৰেক থ্ৰু ৰিকুৱায়াৰ পেটেণ্ট কেপিটেল উইলিং টু টলাৰেট ফেইলিয়াৰ পেটেণ্টক আমি কি কৰিব লাগে পেটেণ্টৰ পৰা পেটেণ্ট কেপিটেল কৰিব লাগে যাতে ফেইলিয়াৰটো আমি টলাৰেট কৰিব পাৰোঁ ঠিক তেনেদৰে মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ ছ'চিয়েল ডাইমেনশ্যনত এইটো কি হ'ব ইনোভেশ্যন যেতিয়া ইক'চিষ্টেম এটা আহিব এইটোৱে হাই স্কিল জব বা হাই স্কিল এমপ্লয়মেণ্টৰ ক্ৰিয়েশ্যন কৰিব যাৰ দ্বাৰা আমাৰ অৰ্থনৈতিকটো বা ছ'চাইটিটো আমাৰ এডভান্স হ'ব ঠিক তেনেদৰে পলিটিকেল ডাইমেনশ্যনত যদি চাওঁ ইনোভেশ্যন পলিচি হয় ই কি হয় ৰিফ্লেক্ট কৰে নেশ্যনেল ডেভেলপমেণ্ট প্ৰগ্ৰেমটোক আমি প্ৰায়ৰিটি আমি ডেভেলপমেণ্টত কাক প্ৰায়ৰিটি দিছোঁ আগতে যি পুৰণা ট্ৰেডিশ্যনেল ৱে আছিল নে নতুন ৱেবিলাকক আমি প্ৰায়ৰিটি দিছোঁ সেইটো দেখা পোৱা যায় টেকনলজিকেল যদি আমি টেকনলজি ড্ৰিভেন বা ইকনমি বনাব পাৰোঁ টেকনলজিত এডভান্সমেণ্ট হ'ব পাৰোঁ তেতিয়া আমাৰ গ্ল'বেলত কি হ'ব এটা জিঅ' পলিটিকেল ইনফ্লুৱেঞ্চ এটা আমাৰ বহুত বেছি বাঢ়িব যেনেকৈ চাইনাৰ বাঢ়িছে লিগেল ডাইমেনশ্যনত ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ যি ল হয় ডিটাৰমাইন ইনচেন্টিভ ফৰ ৰিচাৰ্চ গতিকে ৰিচাৰ্চ লেড ইক'চিষ্টেম এটা বনোৱাত বহুত বেছি গুৰুত্ব দিব লাগিব এথিকেল ডাইমেনশ্যনত এতিয়া ঠিক ডাটা প্ৰাইভেচি এথিকেল AI ইউজ এইবিলাকতো এতিয়া গুৰুত্ব দিব লাগিব ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল আৰু ইকনমিকত বিশেষকৈ ইনোভেশ্যনে কি কৰিব প্ৰডাক্টিভিটি গ্ৰোথ কৰিব ইণ্ডাষ্ট্ৰিয়েল কম্পিটিটিভনেছ বঢ়াব হাই টেকনলজি এক্সপৰ্ট ষ্ট্ৰেংথেন ইকনমিক ৰিলায়েন্স টেকনলজি এতিয়া যিমানে এডভান্স হ'ব সিমানে এখন কাণ্ট্ৰি গ্ল'বেলত পাৱাৰ বাঢ়ি যাব ষ্ট্ৰেটেজিক অটনমি মেইনটেইন কৰিব পাৰিব নিজৰ নেশ্যনেল চিকিউৰিটি লোকৰ ওপৰত ডিপেণ্ড কৰিব লগা নহয় গতিকে বহুত বেছিকৈ এতিয়া ইনোভেশ্যন লেড যাতে ইকনমি হয় তাত বেছি গুৰুত্ব দিব লাগে ঠিক তেনেদৰে NCERT কিহৰ চেপ্টাৰৰ লগত জড়িত আছে বা কোনটো টপিকৰ লগত জড়িত আছে এই টপিকটো আমাৰ মেনশ্যন কৰা আছে UPSC চিলেবাছখনৰ কৰ লগত লিংকেজেছ আছে তাক মেনশ্যন কৰা আছে ইনক্লুডিং essay পেপাৰ এতিয়া ইয়াৰ যদি ৱে ফৰৱাৰ্ডটো চাওঁ বা ইয়াৰ সলিউশনটো এতিয়া কি হ'ব আমি প্ৰাইভেট চেক্টৰৰ ইনভেষ্টমেণ্টটো বঢ়াব চেষ্টা কৰিব লাগিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত এনেকুৱা ফৰ্মুলা বা পলিচি আনিব লাগিব যাতে প্ৰাইভেট চেক্টৰে ইণ্টাৰেষ্ট দিয়ে ঠিক তেনেদৰে ইউনিভাৰ্চিটি আৰু
ইণ্ডাষ্ট্ৰি কোলাবৰেশ্যনটো বঢ়াব লাগিব, তেতিয়াহে কি হ'ব, বহুত বেছি ইফেক্টিভ হ'ব। যেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীয়ে বিচাৰ ৰিকুৱাৰমেণ্ট যি থাকে তাৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব বা সেইটো ৰিস্ক ল'ব পাৰিব লাগিব ৰিচাৰ্চাৰসকলক ফাণ্ড দি। এক্সপাণ্ড ৰিচাৰ্চ ফাণ্ডিং। এতিয়া আমাৰ ৰিচাৰ্চ ফাণ্ডিংটো 0.67% অফ দ্য জিডিপি, আমি কিন্তু তাক ক'লে বঢ়াব লাগিব 2% অফ দ্য জিডিপি কৰিব পাৰিব লাগিব। ঠিক তেনেদৰে ডিপ টেক ফাইনেন্সিং মেকানিজমটো আমি বঢ়াব লাগিব। হিউমেন কেপিটেল ডেভেলপমেণ্টক আমি গুৰুত্ব দিব লাগিব। এডুকেশ্যনত কিহক বেছি গুৰুত্ব দিব লাগিব, যে বৰ্তমান এডভান্স টেকনলজি যেনেকে অটল টিংকাৰিং লেব আছে, তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ আমি আৰু লৈ আহিব লাগিব। STEM এডুকেশ্যনত গুৰুত্ব দিব লাগিব। ঠিক তেনেদৰে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ইক'চিষ্টেমটো আমি কি কৰিব লাগিব, ষ্ট্ৰং কৰিব লাগিব, এনহেন্স কৰিব লাগিব। চিম্পলিফাই পেটেন্ট ফাইলিং প্ৰচিডিউৰ, যাতে সকলোৱে বহুত সোনকালে ফাইল কৰিব পাৰে। ৰিজনেল ইনোভেশ্যন ক্লাষ্টাৰ, আমি ৰিজন ৱাইজ কি কৰিব লাগিব, এষ্টাব্লিছ কৰিব লাগিব ৰিচাৰ্চ হাব, যাতে সকলোৱে বহুত ইজি ৱেত ৰিচাৰ্চ কৰিব পাৰে। ঠিক তেনেদৰে UPSC PYQ ইয়াতে দিয়া আছে, PYQ এই টপিকটো ৰিলেটেড। এটা মেইনছৰ কুৱেশ্যন আমি দি থৈছো, লগতে মেনশ্যন আনসাৰ ৰাইটিংটো তাতে দেখুওৱা আছে কি ধৰণে এপ্ৰ'চ কৰিব লাগিব। এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকলটো লৈ। নেক্সট আৰ্টিকলটো হৈছে ইকনমিক সাৰ্ভে প্ৰমিসেস ইম্পেক্ট অফ নিউ লেবাৰ কোড। নিউ লেবাৰ কোড যিটো আহিছে, কেতিয়া ৰিলিজ কৰিছে, ডিচেম্বৰ 2025 আৰু তাৰ ফলত ইকনমিক সাৰ্ভে বহুত প্ৰমিস কৰিছে যে এই নতুন লেবাৰ কোডটো আনিলে কি কি হ'ব। তেওঁলোকে কৈছে যে ইনক্ৰিজ কৰিব ফৰ্মেলাইজেশ্যন 60 ৰ পৰা 75% লৈকে। ঠিক তেনেদৰে বহুত বেছি 77 লাখ জব জেনেৰেট কৰিব, আনএমপ্লয়মেন্ট ৰিডাকশ্যন হ'ব। ঠিক তেনেদৰে কন্ট্ৰিবিউশন কৰিব 1.25% অফ দ্য জিডিপি বাই 2930। কিন্তু 18 গৰাকী কাউণ্টাৰ কৰিছে কি ধৰণে, এই ফৰ্মেলাইজেশ্যন যেনেকে ইকনমিক সাৰ্ভে ক্লেইম কৰিছে, ঠিক তেনে ধৰণৰ ৰিজাল্ট হয়তো নাহিবও পাৰে। তাক তেওঁ ইয়াক কি কৰিছে, 18 গৰাকী ইয়াতে আৰ্টিকলটোত মেনশ্যন কৰিছে। এতিয়া কি টাৰ্মছ আমাৰ দিয়া আছে, লেবাৰ কোড কি হয়, 29খন আগৰ পুৰণা যি ল আছিল চব সেই গোটেইকেইখনক কি কৰি একলগ কৰি 4টা লেবাৰ কোড অনা হৈছে, 4খন ল অনা হৈছে। যেনেকৈ কোড অফ ৱেজ 2019ত আনিছিলে, ঠিক তেনেদৰে ইয়াতে ৱেজেছ, মিনিমাম ৱেজেছ কিমান হ'ব লাগে তাৰ ওপৰত ডিল কৰা গৈছে। ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড, তাত ৰিলেশ্যন কেনেকে কাৰ লগত, ইউনিয়ন, ইণ্ডাষ্ট্ৰিয়েল ডিষ্ট্ৰিবিউট কণ্ডিশ্যনছ, এমপ্লয়মেণ্ট এইবিলাকৰ লগত কেনেকে ধৰণৰ কি কৰিব লাগিব, ডিল কৰিব লাগিব, সেইটো আছে। কোড অন ছ'চিয়েল ছিকিউৰিটি, যাতে হেল্থৰ বা এমপ্লয়ীসকলৰ যাতে ছিকিউৰিটি, হেল্থ ছিকিউৰিটি থাকে। ঠিক তেনেদৰে অকুপেশ্যনেল ছেফটি, হেল্থ আৰু ৱৰ্কিং কণ্ডিশ্যন, এই 4টা লেবাৰ কোড হয়। আৰু এইকেইখন আনিলেই কি কৰো, কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিব সেই কথাটো ইকনমিক সাৰ্ভেত মেনশ্যন কৰিছিল আৰু 18 গৰাকীয়ে তাক কাউণ্টাৰ আৰ্গুমেণ্ট কৰিছে। এতিয়া কোড এছেছটো সেইটোৱে, ইকনমিক সাৰ্ভে প্ৰমিস কৰিছিলে নতুন লেবাৰ কোডে কি কি আহিব, মেছিভ ফৰ্মেলাইজেশ্যন হ'ব বুলি কৈছিল। ঠিক তেনেদৰে জব গ্ৰোথ হ'ব বুলি কৈছিল। আৰ্টিকলটোৱে আৰ্গু কৰিছে ইনক্ৰিজিং ফ্লেক্সিবিলিটি ডাইলুটিং প্ৰটেকশ্যনটো ডাইলুট কৰা আৰু ফ্লেক্সিবিলিটিটো বঢ়াই দিলে যে কোড মে একচুৱেলি এক্সিলাৰেট দ্য এক্সিষ্টিং ট্ৰেণ্ড অফ ইনফৰ্মেলাইজেশ্যন। তেওঁ কৈছে যে সেইটো ফৰ্মেলাইজেশ্যন নকৰে, সেইটো আকৌ ইনফৰ্মেলাইজেশ্যন কৰিবহে বুলি কৈছে। Creating more precarious work under the guise of formal context. তেওঁ তাতে কি পইণ্টছ বা ছাপৰ্টিং এভিডেন্স এতিয়া কি দিছে, তেওঁ কৈছে যে ফৰ্মেলাইজেশ্যনৰ এটা ইলিউজন দিছে বুলি কৈছে, কিয়নো কোডছটো কি ৰেজ কৰিছে, থ্ৰেছহোল্ড এটা বহাই দিছে ফৰ ফেক্টৰী এপ্লিকেবিলিটি আৰু কন্ট্ৰেক্ট লেবাৰৰ কাৰণে, আৰু এক্সাম কৰিছে বেছি ফাৰ্মক ফ্ৰম কোৰ প্ৰটেকশ্যনৰ পৰা। আৰু গভৰ্ণমেণ্টৰ যিটো হোপ হয় ফৰ্মেলাইজেশ্যন কিহৰ ওপৰত, ৰেষ্ট অন FT আমি ইয়াতে দি থৈছো ফিক্স টাৰ্ম এমপ্লয়মেণ্ট। এতিয়া গভৰ্ণমেণ্টৰ যিটো এইটো হোপ হয় যে ফৰ্মেলাইজেশ্যন ফ্ৰী টাৰ্ম এগ্ৰিমেণ্ট হ'লে হৈ যাব, ফ্ৰী টাৰ্ম এমপ্লয়মেণ্ট হ'লে হৈ যাব, যিটোৱে প্ৰভাইড কৰে সাম বেনিফিটছ, কিন্তু ফাণ্ডামেণ্টেলি লেক জব ছিকিউৰিটি। এতিয়া গভৰ্ণমেণ্টে ভাবে যে FT কৰি দিলে কি হ'ব, ফৰ্মেলাইজেশ্যন হৈ যাব, কিন্তু ইয়াৰ পৰা 18 গৰাকীয়ে কৈছে যে আৰু ৰিস্কহে আছে, ইয়াতে জব ছিকিউৰিটি নাথাকে, যিটো এছেন্স অফ ফৰ্মেল ৱৰ্কৰ এছেন্সটোৱে কি হয়, জব ছিকিউৰিটি থকা। এতিয়া জব ছিকিউৰিটিটোৱে নাথাকে, তেতিয়া কেনেকে ফৰ্মেলাইজেশ্যন কৰিলেও বেছিকৈ কিন্তু ইয়াৰ ফলত ইনফৰ্মেলাইজেশ্যনহে হ'ব বুলি 18 গৰাকীয়ে মেনশ্যন কৰিছে। এভিডেন্স অফ ইনক্ৰিজিং ইনফৰ্মেলিটি,
এতিয়া তেওঁ এভিডেন্স দিছে আৰ্টিকেলটোত কেনেকে যে ডাইৰেক্ট যিটো ফেক্টৰী এমপ্লয়মেণ্ট আছিলে আগতে সেইটো কিন্তু কমি গৈছে আগতে 61% আছিলে এতিয়া 47% হৈছে ঠিক তেনেকৈ কন্ট্ৰেক্ট ৱৰ্কাৰ নাও কনষ্টিটিউট 42%। ৰেগুলাৰ জবছ ইন পাব্লিক চেক্টৰ এণ্টাৰপ্ৰাইজত ডিক্লাইন হ'ব ধৰিছে বৰ্তমান 30,000 ইন এ ছিংগল ইয়েৰ। এইকেইটা তেওঁ ডেটা দিলে যে কি ধৰণে ডিক্লাইন হৈছে। গ্ৰে এৰিয়াছ এণ্ড ডিফাৰ্ড প্ৰমিছেছ, এতিয়া গ্ৰে এৰিয়াছ কেইটা ক'ত ক'ত আছে, ক্ৰিটিকেলি ডিটেইলছ আৰ লেফ্ট ফৰ ফিউচাৰ স্কিম, যেনেকৈ 1 to 2% এগ্ৰিগেটৰ কণ্ট্ৰিবিউশ্যন ফৰ গিগ ৱৰ্কাৰ্ছ। এতিয়া গিগ ৱৰ্কাৰ্ছৰ কাৰণে কোনো ক্লিয়াৰ ৰুলছ নাই বা তেওঁলোকৰ কাৰণে ক্লিয়াৰ বেনিফিটছ নাই। ঠিক তেনেদৰে ৰিস্কিলিং যিটো ফাণ্ড হয় সেই ফাণ্ডটো এন্ট্ৰেন্স ৱৰ্কাৰ্ছ হেজ নো অপাৰেশ্যনেল মেকানিজম ফৰ এক্সেছ অফ ট্ৰেইনিং। নেশ্যনেল ফ্ল'ৰ যিটো ৱেজ হয় কোনো ডিফাইন মেথডলজি নাই ছেটিং কৰিবৰ কাৰণে, যে নেশ্যনেল ফ্ল'ৰ ৱেজ মানে ৱেজটো কেনেকুৱা ধৰণে ছেট কৰিব সেই কথাষাৰৰ কাৰণে কোনো মেথডলজি এটা ডিফাইন কৰি দিয়া নাই। এইকেইটা প্ৰব্লেম হয়। এতিয়া এনফৰ্চমেণ্টতো উইকনেছ আছে। ইনস্পেক্টৰ কাম ফেচিলিটেটৰৰ পৰা শিফ্ট কৰিছে কিহলে, শিফ্ট কৰা দেখা গৈছে অকল ইনস্পেক্টৰ হলে নহব ফেচিলিটেট কৰিব লাগিব। আৰু প্ৰভিজন কি আছে, compound serious violation, a fine instead of facing prosecution, make no compliance a rational business choice. এতিয়া প্ৰবলেমটো অথৰগৰাকীয়ে ক'লে যে ফৰ্মেলাইজেশ্যন কৰাৰ কথা যে কৈছে সেই কথাটোৱে এক্সট্ৰা গৈ ইনফৰ্মেলাইজেশ্যনহে কৰিব, লগতে তেওঁ তাৰ লগতে এভিডেন্স হিচাপে ডেটা কিছুমানো দিলে। এতিয়া হিষ্টৰিকেলি যদি আমি চাওঁ যে এমপ্লয়মেন্টৰ কথাটো, তেন্তে কলনিয়েল এৰা সময়ত ফেক্টৰীজ এক্ট আহিছিল, তাতো ব্ৰিটিছে নিজৰ প্ৰফিটতহে ৰাখিছিল। ভিতৰত বিশেষকৈ কিহৰ ওপৰত বেছ কৰি আমাৰ এনেকুৱা ল বিলাক অনা হ'ল চিকিউৰিটিৰ কাৰণে এমপ্লয়মেন্টৰ। ডাইৰেক্টিভ প্ৰিন্সিপাল অফ দ্য ষ্টেট পলিচি আমাৰ যে DPSP তাৰ ওপৰত বেছ কৰি অনা হ'ল। যেনেকৈ ফেক্টৰীজ এক্ট 1948 আনিলে, ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট এক্ট 1947 লেবাৰ বা ৱৰ্কাৰ্ছ সকলক প্ৰটেকশ্যনৰ কাৰণে। ঠিক তেনেদৰে লিবাৰেলাইজেশ্যন এৰা এটা দেখা গ'ল। বেলেঞ্চ বিজ্ঞান ক'ত হ'ল, প্ৰটেকশ্যন টু ফ্লেক্সিবিলিটি। এতিয়া ফ্লেক্সিবিলিটি এতিয়া ফ'কাছ মুভ কৰা দেখা গ'ল ইজ অফ ডুইং বিজনেছ। ছ'চিয়েল চিকিউৰিটিটো লাগেই, কিন্তু সেই একেটা সময়তে কিন্তু যিহেতু আমি গ্ল'বেলাইজেশ্যনৰ ফাললৈ গুচি গ'লো, লগতে ইজ অফ ডুইং বিজনেছটো ইম্পৰ্টেণ্ট হৈ পৰিলে যে কিমান ইজি ৱেত আমি কোড বা ল বনাই দিওঁ যাতে বিজনেছমেন সকলো বিজনেছ কৰিবৰ কাৰণে সুবিধা পায়। ৰোড অফ কডিফিকেশ্যন, যিখন ছেকেণ্ড নেশ্যনেল কমিশ্যন অন লেবাৰ আহিলে সেই নেশ্যনেল কমিশ্যনে কি ৰেকমেণ্ড কৰিলে যে কডিফাই কৰিব লাগে আমাৰ যি লেবাৰ কোড হয় সেই কোডটো, আৰু 2020 চনত তাৰে ওপৰত ৰেকমেণ্ডেশ্যনৰ ওপৰত বেছ কৰি আমাৰ লেবাৰ কোডটো কি কৰা অনা হ'ল। এতিয়া লজিকেল আৰু ফিলচফিকেল বেছত যদি চাওঁ, প্ৰথমে হৈছে নিউ ক্লাছিকেল আৰু ডুইং বিজনেছ লজিক। হাই ৰেগুলেটৰী কমপ্লেক্সিটি এটা আছে, বেছি যদি ৰেগুলেশ্যন থাকে তাতো প্ৰব্লেম আছে, ট্ৰানজাকশ্যন কষ্টটো বহুত হাই হৈ যায়, আৰু ফাৰ্মছ বিলাকে এভইড কৰে যে ইমান বেছি ৰেগুলেশ্যন আৰু ৰুলছ ফ'ল' কৰিব লাগে, তেওঁলোকে ফৰ্মেল হ'ব নিবিচাৰে, ইনফৰ্মেলে হৈ থাকিব বিচাৰে। ল' ফৰ্মেলাইজেশ্যন আৰু জব ক্ৰিয়েশ্যন, আৰু ইনফৰ্মেল যেতিয়া থাকে জব ক্ৰিয়েশ্যনো কম হয়। সিম্পলিফিকেশ্যন আৰু ফ্লেক্সিবিলিটি কি কৰে, ৰিডিউচ কৰে কষ্ট অফ কমপ্লায়েন্সটো, আৰু লগতে হায়াৰিঙৰো কষ্টটো কমাই আনে, আৰু মোৰ ফৰ্মেল জব চলাই, আৰু তাৰ ফলত প্ৰডাক্টিভিটি আৰু গ্ৰথ হয়। গতিকে গভৰ্ণমেণ্টেও বিচাৰে যে চিম্পলিফাই কৰি ৰাখক যাতে ফ্লেক্সিবল থাকক। ঠিক তেনেদৰে ইনচেন্টিভ কম্পেটেবিলিটি আহিছে। যদি ল আৰু টু ষ্ট্ৰিক্ট থাকে তেতিয়া ফাৰ্মছ ফাইণ্ড ইট ৰেচনেল টু ৰিমেইন স্মলৰ ইনফৰ্মেল, সেই কথাষাৰকে উল্লেখ কৰিলে। এতিয়া ষ্ট্ৰাকচাৰলেছ ভিউ অফ ইনফৰ্মেলিটিত কি আহিছে, ইনফৰ্মেলিটি এটা টেম্পৰাৰী এবেৰেশ্যন, ইজ নট এ টেম্পৰাৰী এবেৰেশ্যন, কিন্তু চিষ্টেমেটিক ফিচাৰ হয় কেপিটেলিষ্ট ডেভেলপমেণ্টৰ কাৰণে ইন এ লেবাৰ এবাণ্ডেণ্ট ইকনমি, কাৰণ লেবাৰ ইমান বেছি পোৱা যায় বহুত কম খৰচতে, গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেলিটি এটা টেম্পৰাৰী এবেৰেশ্যন নহ'ব পাৰে। ঠিক তেনেকুৱা ধৰণে ফাৰ্মছ এক্সপ্লইট চাৰপ্লাছ লেবাৰ, এতিয়া ইমান বেছি লেবাৰ আছে যে মানে ইমান বেছি মানুহে কাম বিচাৰি ফুৰে, গতিকে কাৰোবাক এক্সপ্লইট কৰাটো কোনো ডাঙৰ কথা নহয় ফাৰ্মছৰ কাৰণে, বাই কিপিং ৱৰ্কাৰ্ছ আউটছাইড ফৰ্মেল প্ৰটেকশ্যন। ফৰ্মেল প্ৰটেকশ্যন আনাৰ লগে লগে কি হয় যে এক্সপ্লইটেশ্যন কৰিব নোৱাৰে, গতিকে তেওঁলোকে বাহিৰতে ৰাখে যাতে ফৰ্মেল নহয় ইনফৰ্মেলে হৈ থাকক। ঠিক তেনেদৰে এতিয়া ফিলচফিকেল ফাউণ্ডেশ্যন ক'ৰ পৰা আহিছে এই টপিকটোৰ, কনষ্টিটিউচনেল ছ'চিয়েল জাষ্টিছৰ পৰা আহিছে, DPSP আৰ্টিকল 38, 39, 41, 43। ঠিক তেনেদৰে প্ৰিএম্বলত আমাক কি কৰা গৈছে, জাষ্টিছ দিয়াৰ কথা কৈছে, ছ'চিয়েল আৰু ইকনমিক জাষ্টিছৰ কথা কোৱা গৈছে।
ৰাইটছ ভাৰ্চেছ ফ্লেক্সিবিলিটি ট্ৰেড অফ এটা আছে আৰু এপিষ্টেমোলজিকেল কোৱেশ্যন। এতিয়া ইয়াৰে মাল্টি ডাইমেনশ্যন যদি চাওঁ ছ'চিয়েল এনালাইচিছত কি হ'ব পাৰে, পটেনচিয়েল ৰাইজ অফ ফৰ্মেল লুকিং বাট ইনচিকিউৰ জব কুড ইনক্ৰিজ ভালনাৰেবিলিটি। এতিয়া দেখিবলৈ কেনেকুৱা লাগিব যে ফৰ্মেল হৈ আছে কিন্তু আচলতে ইনচিকিউৰ হৈ থাকিব যেতিয়া মানে ফিক্স টাৰ্মৰ কাৰণে এমপ্লয়মেণ্ট কি কৰিব, এপইণ্টমেণ্ট কৰিব, য'ত নেকি ফৰ্মেলাইজেশ্যনৰ যিমানবিলাক এমপ্লয়াৰ এজনে প্ৰভাইড কৰিব লাগে যিমান সুবিধা, তেনেকুৱা সুবিধাবিলাক যেতিয়া নাপায়, ইনফৰ্মেলি আল্টিমেটলি হৈ থাকিব, তাৰ ফলত ভালনাৰেবল হ'ব, স্পেচিয়েলি য়ং যিসকল লোক হয়, উইমেন যি হয়। ঠিক তেনেদৰে পলিটিকেল ডাইমেনশ্যনটোত যদি চাওঁ, লেবাৰ ৰিফৰ্মছ যে কৰিছে, সেই লেবাৰ ৰিফৰ্মছটো কিন্তু ট্ৰেড ইউনিয়নছ হওক বা অপজিশ্যন পাৰ্টিয়ে ক'ব পাৰে যে এইটো এটা কিহৰ কৰ্পৰেট প্ৰ' পলিচি হয় আৰু এণ্টি যি আমাৰ নৰ্মেল হয় ৱৰ্কাৰ্ছ হয় তেওঁলোকৰ এগেইনষ্টত এইটো পলিচি বনাইছে বুলি। ঠিক তেনেদৰে এথিকেলি যদি চাওঁ, ৰেজ ফাণ্ডামেণ্টেল কুৱেশ্যন কিছুমান ৰেজ কৰে ইয়াৰ। ডিগনিফাইড ৱৰ্ক মানে কি? To what extent can job security be traded for efficiency? এতিয়া এফিচিয়েঞ্চি থাকিলে জব চিকিউৰিটিটো দিবলৈ ভাল, যদি এফিচিয়েণ্টো নহয় এজন ৱৰ্কাৰ তেন্তে তেওঁক জব চিকিউৰিটি দিয়াটো কিমান এথিকেল হয়। ঠিক তেনেদৰে ইকনমিক ডাইমেনশ্যনেলত পটেনচিয়েল গেইন কি হ'ব পাৰে, লোৱাৰ ট্ৰানজাকশ্যন কষ্ট হ'ব পাৰে, মোৰ ইনভেষ্টমেণ্ট আহিব পাৰে, পচিবল গ্ৰথ ইন অৰ্গেনাইজ ছেক্টৰ এমপ্লয়মেণ্ট এণ্ড কনজাম্পশ্যন এইবিলাক হ'ব পাৰে। NCERT কি চেপ্টাৰৰ লগত জড়িত এইটো আমাৰ দিয়া আছে। ঠিক তেনেদৰে UPSC চিলেবাছটো ইয়াতে মেনশ্যন কৰি থোৱা আছে আৰু ইয়াতে আমাৰ ৱে ফৰৱাৰ্ডটো যদি চাওঁ, ক্লিয়াৰিফাই আৰু ৰেচনেল থ্ৰেছহল্ড কৰিব লাগিব, ষ্ট্ৰেংথেন কৰিব লাগিব এনফৰ্চমেণ্ট হোৱাইল ৰিটেইনিং ফেচিলিটি। এতিয়া ডিফাইন কৰিব লাগিব ক্লিয়াৰ পাৱাৰ এটা আৰু একাউণ্টেবিলিটি অফ ইনস্পেক্টৰ কাম ফেচিলিটেশ্যনৰ। ঠিক তেনেদৰে আমাৰ বাকীও দিয়া আছে, আমি সময়ৰ অভাৱৰ বলত গোটেইকেইটা কোৱা নাই, আপোনালোকে এবাৰ প'ষ্ট কৰি এইটো চাব। এতিয়া মেইনছৰ কুৱেশ্যন মেনশ্যন কৰা আছে ইয়াতে প্ৰিভিয়াছ ইয়েৰৰ এই টপিকটো ৰিলেটেড, আৰু ইয়াতে এটা মেইনছৰ আনচাৰ এটা প্ৰভাইড কৰা আছে। এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকলটোলৈ। নেক্সট আৰ্টিকলটো হৈছে ইজ ইণ্ডিয়া টেইলিং দ্য US ইন ইটছ ৱেষ্ট এছিয়া পলিচি। ৱেষ্ট এছিয়া পলিচিত ইণ্ডিয়াই কেনেকুৱা ধৰণৰ ষ্টেপ লৈ আছে তাক লৈ কি কৰিছে, এটা ডিছকাশ্যন বা কনভাৰচেশ্যন আহিছিল, সেই কনভাৰচেশ্যনটোৰ ওপৰত বেছ কৰি এইটো আৰ্টিকল আহিছে। ইয়াতে এতিয়া কি টাৰ্মছ আমাৰ প্ৰভাইড কৰা আছে, ষ্ট্ৰেটেজিক অটনমি, যেতিয়া এখন কাণ্ট্ৰিয়ে বাকী কাণ্ট্ৰি বা আউটছাইড যিকোনো পাৱাৰৰ ফ'ৰ্চত একো কাম নকৰে। ডিহাইফিনেশ্যন, এনেকুৱা ধৰণৰ এটা কি হয় ডিপ্ল'মেটিক এপ্ৰ'চ হয়, য'ত দুখন কাণ্ট্ৰি যদি যুদ্ধ হৈছে আৰু দুইখনতে যদি আমাৰ ইণ্টাৰেষ্ট আছে, যাতে দুইখনকে ছেপাৰেটলি আমি বেলেঞ্চ কৰিব পাৰোঁ বা ডিল কৰিব পাৰোঁ। ষ্ট্ৰেট অফ হৰমুজৰ কথা আহিছে, যিটো কি হয় নেৰ' ৱাটাৰৱে বিটুইন ইৰাণ আৰু ওমানত কানেক্ট কৰে, কি কানেক্ট কৰে, পাৰ্চিয়ান গাল্ফ আৰু আৰাবিয়ান চি। ঠিক তেনেদৰে বাকী আমাৰ দি থোৱা আছে, এবাৰ চাই ল'ব। এতিয়া মেইন আৰ্গুমেণ্টলৈ আহিছো। এতিয়া আৰ্টিকলটোত এতিয়া কি আছে, ফাণ্ডামেণ্টেল ডিবেটটো হৈছে whether India has abandoned its traditional strategic autonomy. কিয় abandon কৰিছে বুলি কৈছে ৱেষ্ট এছিয়াত ইন ফেভাৰ অফ এলাইনমেণ্ট উইথ US আৰু ইজৰাইল এক্সিছ। এই কথাষাৰ ইয়াত মেনশ্যন কৰা দেখা গৈছে যে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে ভিজিট কৰিছিল ইজৰাইল আৰু তাৰ পিছৰ দিনাই কি হৈছে, ইজৰাইলে এটেক কৰিছে ইৰাণক। আৰু এই সময়কণত যে US আৰু ইজৰাইলে ইৰাণক এটেক কৰিছে, সেই কথাষাৰলৈ ইণ্ডিয়াই কোনো প্ৰয়েক্টিভলি মাত মতা নাই, একো কণ্ডেম ভালকৈ যেনেকুৱা হাফ হাৰ্টেড কণ্ডেম কৰিছে। ক্লিয়াৰলি আমি কি কৰা নাই, একো ভালকে ইৰাণক ছাপোৰ্ট কৰা নাই, বা ইৰাণক ছাপোৰ্ট নকৰিলেও আমি এনেকুৱা কথা এষাৰ কোৱা নাই যে ছভাৰেণ্টিত এটেক কৰিব নালাগে বুলি। এই মুখৰ আগত সকলোৰে আগত আহি আমি এটা চাইলেন্স নিচিনা ডিপ্ল'মেচি এটাহে আমি বৰ্তমান ফ'ল' কৰি আছো। এতিয়া এইবোৰ যে আমি কৰি আছো, এইটো কি আমি এনেকে তেওঁলোকে কৈছে যে আমি কি US আৰু ইজৰাইলৰ কি কৈছে ফেভাৰত কৰিছো নেকি, আমাৰ অটনমি নাইকিয়া হৈছে নেকি, সেই কথাষাৰ ওপৰত বেছ কৰি আৰ্টিকলটো আছে। এতিয়া কোৰ হেচিছটোত ইণ্ডিয়াছ ৱেষ্ট এছিয়া পলিচি ফেচেছ ক্ৰিটিকেল ষ্ট্ৰেছ, ৰিজনছ প্লাঞ্জেছ ইনটু ডাইৰেক্ট ইৰাণ US ইজৰাইল কনফ্লিক্ট। এতিয়া টু কণ্ট্ৰাষ্টিং এতিয়া পাৰ্চপেক্টিভ ইয়াতে আছে, দুজনৰ দুটা কণ্ট্ৰাষ্টিং এতিয়া পাৰ্চপেক্টিভ ইয়াতে আমি দেখিব পাম। তালিম আহমেদ যিজন হয়, তেওঁ কি আৰ্গুমেণ্ট কৰিছে, ক্ৰিটিকেল পইণ্ট এটা, তেওঁ ক্ৰিটিকেল ভিউ এটা দিছে। তেওঁ কৈছে যে ইণ্ডিয়াৰ যিটো ৰেছপণ্ড হয় ছাৰপ্ৰাইজিংলি ডিটেচ, আমি ডিটেচ হৈ আছো, আমি একচুৱেলি ডিটেচ হ'ব নালাগে বুলি কৈছে, কিয়নো আমাৰ 10 মিলিয়ন চিটিজেন তাতে আছে। ঠিক তেনেদৰে
এনাৰ্জি ষ্টেক্স ইন দ্য ৰিজন আমি তাৰ পৰা বহুত বেছি ষ্ট্ৰেট অফ হাৰ্মুজেদিয়ে হওক বা ইৰাণৰ লগতে হওক আমি সেই যি গাল্ফ কৰ্পৰেশ্যন কাউন্সিল হয় তাৰ কাণ্ট্ৰিবোৰৰ লগত আমি যিহেতু এনাৰ্জিৰ ওপৰত ডিপেণ্ডেণ্ট গতিকে আমি এনেকুৱা ধৰণৰ ডিটেচ এতিয়া ডিটেচ মানে ডিপ্ল'মেটিক পলিচি এটা এপ্লাই কৰিলে মানে আমাৰ প্ৰব্লেম হ'ব পাৰে মোদীৰ যে ইজৰাইল ভিজিট আছিল মোদী ডাঙৰীয়াৰ ইমিডিয়েটলি বিফৰ ইউএছ ইজৰাইল এটেক অন ইৰাণ চেণ্ড প্ৰিমেচিউৰ চিগনেল অফ এফিলিয়েশ্যন যেন আমি মনে মনে আছো আৰু আমি ছাপোৰ্ট কৰি আছো তেনেকুৱা ধৰণৰ কথা এষাৰ আহে গভৰ্ণমেণ্টে প্ৰায়ৰিটাইজ ইম'চনেল বণ্ডিং আমি এতিয়া গভৰ্ণমেণ্টে কি প্ৰায়ৰিটাইজ ইজৰাইলৰ লগত আমাৰ ইম'চনেল বণ্ডিংটোক আমি বেছি গুৰুত্ব দি আছো কিন্তু ইৰাণো আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি বহুত ইম্পৰ্টেণ্ট হয় ইৰাণক অকল আমি অইল বাই কৰাৰ ক্ষেত্ৰতে বা আমি চাবা আমি কি তাতে যি আমাৰ ডাইচপৰা আছে সেই কথাষাৰৰ ওপৰতো আমাৰ আৰু বেছি ইণ্টাৰেষ্ট আছে যে আমি তাৰ থ্ৰুৱেদি আমি চেণ্ট্ৰেল এছিয়ালৈ কি কৰিব পাৰোঁ ডাইৰেক্ট কানেক্টিভিটি এটা উলিয়াব পাৰোঁ ঠিক তেনেদৰে ইউৰোপলৈ ডাইৰেক্ট কানেক্টিভিটি হ'ব পাৰে কিন্তু সেই কথাষাৰ আমি এতিয়া এভইড কৰি আছোঁ ট্ৰাম্পছ আনপ্ৰেডিক্টেবল আৰু নেটানিয়াহুৰ যি মেনিপুলেশ্যন হয় সেইটো ক্ৰিয়েটেড কিয়ছ এনভাইৰনমেণ্ট য'ত ইণ্ডিয়া চাইলেণ্ট অন চিভিলিয়ান কেজুৱেলিটি ডেমেজ ইটছ মৰেল ষ্টেণ্ডিং আমি এতিয়া মেইনলি কিহৰ ওপৰত কথা কওঁ আমি ছভাৰেণ্টিৰ ওপৰত কথা কওঁ আমি ডেমক্ৰেচিক আমি প্ৰিচ কৰোঁ লগতে আমি হিউমেনৰ যেতিয়া ৰাইটছ ভাইলেশ্যন হয় সেই ৰাইটছ ভাইলেশ্যনটোক আমি কি নকৰোঁ আমি উৎসাহ নজনাওঁ কিন্তু বৰ্তমান যে আমি যি মেনিপুলেশ্যন কৰিছে নেটানিয়াহু আৰু ডোনাল্ড ট্ৰাম্পৰ যি আনপ্ৰেডিক্টেবিলিটি কেৰেক্টাৰ সেই কথাষাৰ কিন্তু এই কিয়টিক এনভাইৰনমেণ্টটোত ইণ্ডিয়া চাইলেণ্ট হৈ থকাটো এটা আমাৰ ষ্ট্ৰেটেজি হ'ব নালাগে আমি একচুৱেলি কণ্ডেম কৰিব লাগে যে আমাৰ সাধাৰণ জনসাধাৰণৰ যেনেকুৱা তাতে এই কাণ্ট্ৰিখনত যে কেজুৱেলিটিজ হৈছে সেই কেজুৱেলিটিজটোক আমি কি কৰিব লাগে কণ্ডেম কৰিব লাগে মেছেজ ডেট ৱাৰ ডাজ নট চল্ভ এনিথিং আমি অকল এইটো কথা ক'লেই নহ'ব যে ৱাৰ ডাজ নট চল্ভ এনিথিং এইটো একচুৱেলি ক'ত পাবগৈ লাগিব টেল আভিভ আৰু ৱাশ্বিংটনত সেই কথাষাৰ আমি ডাইৰেক্টলি মেছেজ দিব লাগিব এতিয়া কবিৰ তানেজাৰ যিটো অবজাৰভেশ্যন এতিয়া এই নেক্সটত কবিৰ তানেজাই এটা অবজাৰভেশ্যন কৰিছে এইটো আছিলে ক্ৰিটিকেল আৰ্গুমেণ্ট তেওঁ এতিয়া কি কৈছে গাল্ফ কাণ্ট্ৰি ফেচেছ এন আনচাষ্টেইনেবল পজিশ্যন ডিফেন্সিভ একশ্যনছ নাও বাট প্ৰলং কনফ্লিক্ট উইল ষ্ট্ৰেইন এয়াৰ ডিফেন্স তেওঁ আৰু কৈছে যে ইণ্ডিয়া ইৰাণৰ যিটো টাইছ এপিয়াৰ্ছ ইনক্ৰিজিংলি ট্ৰানজেকশ্যনেল অইল এণ্ড চাবাহাৰ অনলি ডেছপাইট ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ ফৰ চেণ্ট্ৰেল এছিয়া কানেক্টিভিটি India's inability to use terms like protection of sovereignty regarding Iran reflect diplomatic muddle. এতিয়া এইজনেও এইষাৰ কথাই উল্লেখ কৰিছে যে ইণ্ডিয়া ইনেবল হ'ব নালাগে ইণ্ডিয়াই যে এতিয়া প্ৰটেকশ্যন ছভাৰেণ্টিক প্ৰটেক্ট কৰিব যে পৰা নাই ইণ্ডিয়াই গৈ মাত মাতিব পৰা নাই সেই কথাটোৱে কিন্তু ইণ্ডিয়া কি বুজাইছে আমাৰ ইনেবিলিটি এটা বুজাইছে ঠিক তেনেদৰে যি IMECৰ যিটো কৰিডৰ আছিল সেইটো এতিয়া কি হ'ব লাগিছিলে এতিয়া বনিব লাগিছিল কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত একো কাম হোৱা নাই যিহেতু এইটো ইণ্ডিয়াত যেতিয়া G20 সামিট হৈছিলে সেই তেতিয়াই এনাউন্স কৰা কিন্তু এতিয়ালৈকে ইফেক্টিভলি ইয়াক আমি কি কৰিব পৰা নাই কাম কৰিব পৰা নাই কিহৰ কাৰণে যিহেতু ৱেষ্ট এছিয়াত টাৰ্মইল চলি আছে ঠিক তেনেদৰে টু ট্ৰেক ডায়লগ কণ্টিনিউ বাট অফিচিয়েল এংগেজমেণ্ট হেড ষ্টল আমি অকল যি আনঅফিচিয়েল মিটিংছবোৰ কৰি আছো কিন্তু এতিয়ালৈকে অফিচিয়েলি আমি এংগেজমেণ্ট একো কৰিব পৰা নাই ইৰাণৰ লগত ইয়াতে এতিয়া হিষ্টৰিকেল এনালাইচিছটো যদি চাওঁ তেন্তে কলনিয়েল এৰা টাইমত কি আছিলে ব্ৰিটেইনে ডমিনেট কৰি ৰাখিছিল ইণ্ডিয়াক আৰু ৱেষ্ট এছিয়াৰ যি ৱাটাৰ্ছ হয় সেই গোটেই ৱেষ্ট এছিয়াৰ কাণ্ট্ৰিবোৰকো সমূহকো কোনে কৰি আছিল এতিয়া ব্ৰিটেইনে ডমিনেট কৰি আছিল আৰ্লি ৰিপাব্লিক আৰু নন এলাইনমেণ্ট এতিয়া ইণ্ডিয়াই কি কৰিছিলে ইণ্ডিয়াই প্ৰথমে ৰিকগনাইজ যদিও ইজৰাইলক দিছিলে আমি কিন্তু ডিপ্ল'মেটিকেলি ইমান তেওঁলোকৰ লগত এক্টিভ থকা নাছিলোঁ আৰু আমি বিশেষকৈ কিহৰ ওপৰত গুৰুত্ব দিছিলোঁ নন এলাইনমেণ্টৰ ওপৰত 1970 আৰু 80ৰ সময়ত যদি চাওঁ তেন্তে অইল শ্বকছ এটা দেখা গৈছিল য'ত নেকি গাল্ফ এনাৰ্জিটো ক্ৰুচিয়েল হৈ গৈছিল এনাৰ্জিটো ক্ৰুচিয়েল হৈ গৈছিল আৰু সেই সময়ত ইণ্ডিয়ান লেবাৰ মাইগ্ৰেট কৰিছিলে গাল্ফ কৰ্পৰেশ্যন কাউন্সিললৈ ঠিক তেনেদৰে 90ৰ পৰা 2000ত ইকনমিক লিবাৰেলাইজেশ্যনৰ ফলত আমাৰ কি হ'ল অইল ডিপেণ্ডেঞ্চটো আমাৰ গাল্ফ কাণ্ট্ৰিৰ ওপৰত আমাৰ বাঢ়ি গ'ল 1992ত আমি ফিউল ডিপ্ল'মেটিক ৰিলেশ্যন এটা বনালো কাৰ লগত ইজৰাইলৰ লগত ঠিক তেনেদৰে লুক ৱেষ্ট পলিচি ষ্ট্ৰেটেজিক ৰিছেট 2010ৰ পিছৰ পৰা হ'ল আৰু বৰ্তমান যদি আমি 2020ত চাওঁ তেন্তে এংগেজমেণ্ট আমি কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিব ল'লো মাল্টি এলাইনমেণ্টৰ ওপৰত ঠিক তেনেদৰে পেণ্ডেমিক ছাপ্লাই চেইন ডিছৰাপশ্যন ইউক্ৰেইন ৱাৰ এইবিলাক প্ৰব্লেম আমি দেখা দিলে আমাৰ গ্ল'বেল জিঅ' পলিটিক্সত আৰু ইণ্ডিয়াৰ যিটো এপ্ৰ'চ হয়
ডিপ্ল'মেটিক এপ্ৰ'চ সেইটো এটা টাইট ৰ'পত খোজ কঢ়া নিচিনা হৈছে এতিয়া লজিকেল আৰু ফিলচফিকেল বেছ আমাৰ মেনশ্যন কৰি থোৱা আছে ঠিক তেনেদৰে মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ ভালনাৰেবিলিটি যদি হয় ইণ্ডিয়ান ৱৰ্কাৰ্ছ যি গল্ফ কৰ্পৰেশ্যন কাউন্সিল বা গল্ফৰ কাণ্ট্ৰিজবিলাকত আছে তেওঁলোকৰ ডমেষ্টিক ৱাৰ ইয়াৰ ফলত তেওঁলোক ভালনাৰেবল হ'ব এই ৱাৰৰ ফলত ঠিক তেনেদৰে পলিটিকেল ৱেষ্ট এছিয়াৰ যি পলিচি হয় এতিয়া আমাৰ ডমেষ্টিক পলিটিকেলতো ইয়াৰ ইম্পেক্ট এটা পৰা দেখা যাব পাৰ্লিয়ামেণ্টত ডিবেট হ'ব অপজিশ্যন পাৰ্টিয়ে হয়তো কিবা ইয়াৰ পৰা ইছ্যু উলিয়াই আনিব পাৰে ঠিক তেনেদৰে আমি এথিকেল যদি চাওঁ টেনশ্যনছ বিটুইন আমাৰ কি হয় ষ্টেটৰ ইণ্টাৰেষ্টৰ মাজত আৰু লগতে ৰাইটছ অফ চিভিলিয়ান ইন গাজা আৰু লেবানন যিহেতু আমি চিটিজেনসকলৰ ৰাইটছৰ বিষয়ত আমি গুৰুত্ব দিব পৰা নাই বা কোৱা নাই একো আৰু কিন্তু আমাৰ ষ্টেটৰ ইণ্টাৰেষ্ট আছে ইজৰাইলৰ লগতো ইণ্টাৰেষ্ট আছে আমাৰ বাকী ৱেষ্ট এছিয়াৰ যি কাণ্ট্ৰি হয় সেই কাণ্ট্ৰিসকলৰ মাজতো আমাৰ ইণ্টাৰেষ্ট আছে গতিকে এটা এথিকেলি আমি ডিলেমাত ভুগিছো ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেলি আছে আৰু ইকনমিক যদি দেখো ট্ৰেড ফ্ল' গাল্ফ ইজ এ টপ ট্ৰেডিং পাৰ্টনাৰ আৰু কি ইনভেষ্টৰ ইন ইণ্ডিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিনিউৱেবল এণ্ড ডিজিটেল ইকনমি গতিকে আমি গাল্ফৰ কাণ্ট্ৰিসমূহৰ লগত এটা বেয়া ৰিলেশ্যন এটা এফৰ্ড কৰিব নোৱাৰো ঠিক তেনেদৰে NCERT কি টপিকৰ লগত এইটো জড়িত আছে তাক মেনশ্যন কৰা আছে লগতে UPSC চিলেবাছটো এতিয়া আহিছো আমি আমাৰ শেষৰ আৰ্টিকলটোলৈ শেষৰ আৰ্টিকলটো হৈছে বি কচিয়াছ অফ জইনিং CPTPP এই আৰ্টিকলটো বুজিব যোৱাৰ আগতে আমি প্ৰথমে জানিব লাগিব CPTPP যিহেতু ইয়াত কি কৈছে আৰ্টিকলটোত আছে যে বি কচিয়াছ অফ জইনিং CPTPP এই CPTPP কি হয় ই এটা মেগা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট গ্ৰুপ হয় এইটো কি হয় কম্প্ৰিহেনচিভ এণ্ড প্ৰগ্ৰেছিভ এগ্ৰিমেণ্ট ফৰ ট্ৰান্স-পেচিফিক পাৰ্টনাৰশ্বিপ মেগা ৰিজনেল ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আৰু ইয়াত জইন কৰাৰ কাৰণে ইণ্ডিয়াই কিয় কচিয়াছ হ'ব লাগে সেই কথাষাৰ 18 জনে উল্লেখ কৰিছে নেক্সট আৰু এটা মেগা ইয়াতে 11খন কাণ্ট্ৰি আছে দেই CPTPP 11খন কাণ্ট্ৰি আছে আৰু ইণ্ডিয়াই জইন কৰিব লাগে নে নালাগে তাৰ ওপৰতে আৰ্গুমেণ্ট দিছে 18 গৰাকী ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এইটো এটা মেগা ৰিজনেল ট্ৰেড ব্লক হয় যিটো এছিয়ান কাণ্ট্ৰিবিলাকৰ লিডাৰশ্বিপত হৈছে ঠিক তেনেদৰে বাকী আমাৰ কি টাৰ্মছ ইয়াতে মেনশ্যন কৰা আছে এতিয়া মেইন আৰ্গুমেণ্টলৈ এতিয়া আহোঁ মেইন আৰ্গুমেণ্টটোত ইয়াতে কি আছে জইনিং CPTPP এইটো কি হয় মাৰ্কেট ডাইভাৰ্চিফিকেশ্যনৰ কাৰণে এইটো কি হয় আৰু সুপাৰফিচিয়েল এপিলিং এনেকুৱা মেগা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এখনত জইন কৰাটো কি বুলি কৈছে সুপাৰফিচিয়েল এপিলিং বুলিহে কৈছে কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিত ইণ্ডিয়াৰ কাৰণে কি ধৰণৰ প্ৰব্লেম আহিব পাৰে সেই কথাষাৰ ইয়াতে আছে ডিপ ইকনমিক এণ্ড legal security reveals significant risks that overweight the potential benefit potential benefit যি আছে তাক আমি ৰিস্ক কিন্তু তাৰ এগেইনষ্টত কি হ'ব পাৰে ইকনমিক আৰু লিগেল সিকিউৰিটি প্ৰব্লেম হ'ব পাৰে এতিয়া আন্ডাৰমাইন ইণ্ডিয়াছ পলিচি ফ্লেক্সিবিলিটি আৰু হাৰ্ম ইটস ডমেষ্টিক প্ৰডাকশ্যন বেছ এই এগ্ৰিমেণ্টৰ যিটা প্ৰভিজন হয় কিন্তু ইণ্ডিয়াৰ যি পলিচি ফ্লেক্সিবিলিটি আছে আৰু লগত ডমেষ্টিক যি আমাৰ কি আছে প্ৰডাকশ্যন বেছ আছে তাত হাৰ্ম কৰিব পাৰে বুলি 18 গৰাকীয়ে উল্লেখ কৰিছে কি আৰ্গুমেণ্টত কি আছে মাৰ্কেট এক্সেছ এণ্ড GUC ইন্টিগ্ৰেশ্যন এটা CPTPP কি অফাৰ কৰিব ডাঙৰ মাৰ্কেট অফাৰ কৰিব 14% of the global GDP pathway for Indian firms to integrate into value chain through regulatory harmonization এতিয়া এনেকুৱা এখন মাৰ্কেট পালে কি হ'ব ইণ্ডিয়াই কি কৰিব এটা ভাল মাৰ্কেট পাই যাব গতিকে বিজনেস গ্ৰো হ'ব পাৰে সেই কথাষাৰ তেওঁ কৈছে কিন্তু শেপিং ফিউচাৰ ট্ৰেড ৰুলছ লগতে WTO যিটো উইকনেছ হয় এইকেইটা প্ৰথমতে কিহত কৈছে ফেভাৰত কৈছে যে WTO উইকনেছ অফ ক্লথ বা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ উইকনেছৰ কাৰণে এটা CPTPP নিচিনা মেগা ব্লক হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ অল্টাৰনেটিভ গভৰ্নেন্স ফ্ৰেমৱৰ্ক এটা আমি পাইছো India should join to have a seat in the table and shape these rules কৈছে ইণ্ডিয়া সেইটো কাৰণে কি কৰিব লাগে ৰুলছ বনাবৰ কাৰণে টেবুলত বহিব লাগে কিন্তু সাপোৰ্টিং এভিডেন্স ফৰ দা স্কেপটিকেল ভিউ এতিয়া ইয়াতে কি কৈছে ট্ৰেড ডেফিচিট ডেটা এটা দেখুৱাইছে যে যি 11খন কাণ্ট্ৰি আছে তাৰে 9খনৰ লগতে ইণ্ডিয়াৰ ট্ৰেড ডেফিচিট আছে কিন্তু কিমান অলমোষ্ট $30 বিলিয়ন এতিয়া আৰ্গুমেণ্টটো ইজ দ্য ডিপাৰ tariff cut will be inevitably widen this deficit. এটি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট
কি হ'ব লাগে আমাৰ তাৰিফটো নাইকিয়া কৰিব লাগিব তাৰিফ কাট কৰি দিয়া লগে লগে তাৰমানে থ্ৰী আৰু ডেফিচিটটো বাঢ়ি যাব চেক্টৰেল ইম্পেক্ট এতিয়া ওৱান কৈছে এডভাৰ্ছ ইম্পেক্ট কিহৰ কিহৰ ওপৰত পৰিব পাৰে স্পেচিয়েলি আমাৰ ফাৰ্মাৰ্ছ সকলৰ ওপৰত পৰিব পাৰে এগ্ৰিকালচাৰ চেক্টৰ পৰিব পাৰে MSME পৰিব পাৰে ভালনাৰেবল চেক্টৰ হয় এই চেক্টৰবিলাক কাউণ্টাৰ দিছে জিবিচি মৃত্যু কি কৈছে চেলেঞ্জ কৰিছে assumption that import liberalization automatically leads to GVC integration আৰু কি আৰ্গুজ কৰিছে নন লিনিয়াৰ while cheap imports may boost productivity আমাৰ যিহেতু চিপ কি হয় কিছুমান ইম্পৰ্ট কৰি ৰ মেটেৰিয়েল আনিব পাৰিম তাৰ ফলত আমাৰ প্ৰডাক্টিভিটি বাঢ়িব পাৰে কিছুমান কোম্পানীৰ কাৰণে লিমিট দ্য পটেনচিয়েল স্কোপ অফ ডমেষ্টিক ভেলু এডিশ্যন কিন্তু ডমেষ্টিক ভেলু এডিশ্যন থাকিব লাগে সেইটো কিন্তু পটেনচিয়েলি লিমিট কৰি দিব পাৰে আৰু কিল কৰিব পাৰে ডেভেলপমেন্ট অফ ইণ্টাৰ চেক্টৰ ইণ্ডাষ্ট্ৰিয়েল লিংকেজেছ ঠিক তেনেদৰে এতিয়া লিগেল আৰু পলিচি এনালাইচিছটো যদি চাওঁ এক্সপৰ্ট ৰেষ্ট্ৰিকশ্যন এতিয়া CPTPP কি আছে বেন কৰা হৈছে এক্সপৰ্ট ডিউটিটো আৰু ইয়াৰ ফলত ইণ্ডিয়া কিন্তু কেতিয়াবা মাজে মাজে ফ্ৰিকুৱেন্টলি কন্ট্ৰোল প্ৰাইচ কন্ট্ৰোল কৰিব পাৰে কাৰণে ডমেষ্টিক প্ৰডাক্ট বিলাককো কি কৰে আমি কন্ট্ৰোল কৰি থাকো যেনেকে অনিয়ন হল এনেকুৱা কিয়নো এইবিলাক এসেনশিয়েল গুডছ হয় আৰু যদি CPTPP বেন কৰে এক্সপৰ্ট ডিউটিটো তেতিয়া আমাৰ কি হ'ব প্ৰবলেম হৈ যাব গিভিং আপ দিস ক্ৰুচিয়েল পলিচি টুল ঠিক তেনেদৰে গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট CPTPP মেন্ডেটছ কৰে নেশ্যনেল ট্ৰিটমেণ্ট যি ফৰেন গুডছ হ'ব সেই গুডছ বিলাককো আমি কেনেকুৱা ট্ৰিট কৰিব লাগিব আমি নেশ্যনেল ট্ৰিটমেণ্ট দিব লাগিব গতিকে আমাৰ যি লোকেল ফাৰ্মছ হয় যি MSME সৰু সৰু আমাৰ বিজনেছেছ হয় তেওঁলোকৰ ওপৰত ইম্পেক্ট কৰিব পাৰে ৰেগুলেটেড চিল বুলি কি কৈছে চেপ্টাৰ অন ডিজিটেল ট্ৰেড ৰেষ্ট্ৰিক্টিং ডাটা লোকেলাইজেশ্যন SOE limited their operation আৰু ISDS are famous neoliberal constraint that would compromise India's development policy space আমাৰ ডেভেলপমেন্টতো পলিচি প্ৰবলেম হ'ব পাৰে ডিজিটেল ট্ৰেড যিহেতু ৰেষ্ট্ৰিক্ট কৰা গৈছে আমাৰ ডাটা লোকেলাইজেশ্যন ঠিক তেনেদৰে হিষ্টৰিকেলি যদি চাওঁ 2000 পৰা 11 ভিতৰত ৰাইজ অফ মেগা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট দোহা ৰাউণ্ডত WTO নেগোচিয়েশ্যন কৰা হৈছিল ঠিক তেনেদৰে 16 পৰা 17 ভিতৰত USA উইথড্ৰ কৰিলে TPP was signed 12 নেশ্যনছৰ ভিতৰত বাট ফেচ পলিটিকেল হেডউইন ঠিক তেনেদৰে 2018ত কিহৰ বাৰ্থ হ'ল CPTPP বাৰ্থ হ'ল ইণ্ডিয়া উইথড্ৰ ফ্ৰম পেৰেলেল নেগোচিয়েশ্যনছ ফৰ RCEP আমি কিন্তু RCEP ৰিজনাল কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপৰ পৰা উইথড্ৰ কৰিছো সেই একে ট্ৰেড ডেফিচিটৰ প্ৰবলেমটো লৈ ডেফিচিটৰ 2020 গ্লোবেল ৰিএলাইনমেন্ট আৰু এক্সপানশন এটা আমি দেখিলো পোষ্ট ব্ৰেক্সিট ইউকে সাইন কৰিলে CPTPP ইন 2023 ঠিক তেনেদৰে প্ৰেজেন্ট ডে এতিয়া ভইচ নীতি আয়োগ CEO সাজেষ্ট কৰিছিলে ইণ্ডিয়া শুড ৰিকনসিডাৰ জয়নিং বোথ RCEP আৰু CPTPP এতিয়া লজিকেলি যদি চাওঁ নিউ লিবাৰেলত ফ্ৰী ট্ৰেড লজিকটো তেন্তে ফিলচফিয়ে কি পজিট কৰে ফ্ৰী ট্ৰেড এটা হলে বেনিফিটছ কৰে অল পাৰ্টিকে ইণ্ডিয়া কিন্তু ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অলৰেডি কৰি থোৱা আছে প্ৰায় প্ৰত্যেক 11খন কাণ্ট্ৰিৰ ভিতৰত বহুত কেইখন কাণ্ট্ৰিৰ লগত ইণ্ডিয়া কৰি থোৱা আছে গতিকে ইমান বেছি ইণ্ডিয়াক বেনিফিটছো নিদিয়ে এতিয়া ডেভেলপমেণ্ট ৱেলফেয়াৰিষ্ট লজিকটো আৰ্গু কৰিছে ফিলচফি লেট ইণ্ডাষ্ট্ৰিয়েলাইজ যি কাণ্ট্ৰি হয় ষ্টেট মাষ্ট play a proactive role in shielding আৰু নাৰ্চাৰিং ইনফেন্ট ইণ্ডাষ্ট্ৰি আমি কি কৰিব লাগিব আমাৰ ইণ্ডাষ্ট্ৰি একেবাৰে সৰু হৈ আছে গতিকে আমি প্ৰএক্টিভ ৰোল এটা প্লে কৰিব লাগিব ঠিক তেনেদৰে সোশিয়ালি যদি চাওঁ নিগেটিভ ইম্পেক্টত পটেনচিয়েলি কিন্তু জব লছ হ'ব পাৰে ফৰ ফাৰ্মাৰ্স লেবাৰ্স MSME কাৰণে কাৰণ এই এগ্ৰিমেন্টটো বনাই দিয়া লগালগ কি হ'ব আমি সাইন কৰি দিয়া লগালগ মানে আমি তাত বেছি গুৰুত্ব দিলে বাহিৰৰ কোম্পানীবোৰ আহি যাব পলিটিক্যালি ইন্টাৰনেল টেনশন হ'ব পাৰে যেনেকৈ আত্মনিৰ্ভৰ ভাৰতৰ নিচিনা যিটো আমাৰ ইনিচিয়েটিভ হয় তাক লৈ পিনি আমি ভালকে ইমপ্লিমেন্ট কৰিব নোৱাৰিব পাৰো ঠিক তেনেদৰে ইকনমিক মাইক্ৰ ভাৰ্চেছ মেক্ৰ পটেনচিয়েল ফৰ লং ৰান এফিচিয়েন্সি গেইন ভাৰ্চেছ শৰ্ট ৰান ডিসৰাপশন NCERT লিংকেজেস দিয়া আছে ঠিক তেনেদৰে UPSC ৰ লিংকেজেস আমাৰ দিয়া আছে ডমেষ্টিক ফৰ্টিফিকেশন ফাৰ্স্ট ডমেষ্টিক আমি ইন্ডাষ্ট্ৰি ফাৰ্স্ট আমি কি কৰিব লাগিব হাই ষ্টেণ্ডাৰ্ডত বনাব লাগিব MSME আপগ্ৰেড কৰিব লাগিব ফ্ৰেছ এণ্ড সিলেক্টিভ ইন্টিগ্ৰেশ্যন accepting CPTPP কৈ India should use its existing আৰু future bilateral free trade agreement আমি অলৰেডি কৰিছো UK লগত কৰিছো USA লগত কৰিছো সেইবিলাক ইউৰোপিয়ান ইউনিয়নৰ লগত কৰিছো এইবোৰতহে আমি বেছিকৈ গুৰুত্ব দিব লাগিব ডেভেলপমেন্ট এক্সেপশ্যন নেগোচিয়েট কৰিব লাগিব যে আমি ডেভেলপ কৰি আছো গতিকে আমাক এইটো বেনিফিটছ দিব লাগিব এক্টিভ এংগেজমেন্ট নট আইসোলেশন আমি কিন্তু এংগেজমেন্ট এক্টিভলি হৈ থাকিব লাগিব ডিফাৰেন্ট প্লেটফৰ্মত আইসোলেশনত থাকিলেও আমাৰ প্ৰবলেম হ'ব ঠিক তেনেদৰে
UPSC PYQ আমাৰ ইয়াতে মেনশ্যন কৰা আছে। আৰু আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।